ঢেকিয়াজুলি ভানুজ্যোতি সংঘৰ ভৱনত কালি বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বেংক বিষয়া লেখক সমাজকৰ্মী দেৱীপ্ৰসাদ অধিকাৰীৰ অভিনন্দন গ্ৰন্থ জীৱন আৰু সাধনা উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানতে বৰচলাৰ শিক্ষক কৃষ্ণ আচাৰ্যৰ অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয়। অসম নেপালী সাহিত্য সভাৰ সভাপতি ডক্টৰ চিন্তামণি শৰ্মাই গ্ৰন্থ দুখন উন্মোচন কৰে। বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়ৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধি, বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ ভৱানী প্ৰসাদ শৰ্মা, লোকনায়ক কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শুকদেৱ অধিকাৰী, সমাজকৰ্মী কুমুদ বৰঠাকুৰ, ভূপেন কুমাৰ দাস মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা, প্ৰতিষ্ঠিত লেখক অঞ্জন বাস্কোটা, ভানুজ্যোতি সংঘৰ সভাপতি নৰেশ্বৰ উপাধ্যায়, লেখিকা দক্ষিণা দেৱী গজুৰেল, কৰবী দাস মেধিৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আৰু আজি এই শুভ দিনটোত এই গ্ৰন্থখন উন্মোচন আগবাঢ়িছোঁ। গ্ৰন্থখন অলপ দৌৰা-দৌৰি হৈছে আৰু গ্ৰন্থৰ দুই এটা ভুল ভ্ৰান্তি থাকিব পাৰে, পেছৰ ভুল থাকিব পাৰে, গতিকে আপোনালোকে ভুল ভ্ৰান্তি আঙুলে দিয়ে আমাক উৎসাহিত কৰিব বুলি আশা থাকিল। কুৰেত জীৱন সমাজৰ উৎকৰ্ষৰ বাবে নিজক বিলীন কৰি দিয়া, সংবাদ জগততো নিজৰ অৱদান আগবঢ়োৱা গ্ৰন্থ প্ৰকাশক আজিৰ আমাৰ এই অনুষ্ঠানৰ মধ্যমণি দেৱীপ্ৰসাদ অধিকাৰী দেৱৰ যি জীৱন আৰু সাধনা শীৰ্ষক যি অভিনন্দন গ্ৰন্থ, ভাৰতীয় সংস্কৃতিৰ একোটা একোটা যৌথ পৰিয়ালৰ শক্তিৰ কাৰণে ভাৰতীয় সংস্কৃতি বাচি আছে। বাকী পৃথিৱীৰ বিভিন্ন সভ্যতা সংস্কৃতি ধ্বংস হৈ গৈছে। তাক বিশ্লেষণ মই নকৰোঁ। সেইকাৰণে নিজৰ পৰিয়াল, কুটুম্ব, ল'ৰা ছোৱালী, নিজৰ পৰিয়ালৰ কথাৰ ওপৰত চিন্তা কৰিব, সংস্কৃতি ৰক্ষাৰ কাৰণে কি কি কৰিব পাৰি। দ্বিতীয় হৈছে পৰ্যাবৰণ। দাসদেৱে কৈছে পৰ্যাবৰণ, ইয়াৰ দৰে মই বিশ্লেষণ কৰিব নোৱাৰে। পৰ্যাবৰণ অৰ্থাৎ প্ৰকৃতি আৰু মানুহৰ মাজৰ যি আদান প্ৰদান সম্বন্ধটো যদি ঠিক নহয়, তেতিয়াহ'লে পৃথিৱী বাচি নাথাকিব। গতিকে পৰ্যাবৰণৰ ওপৰত। চতুৰ্থটো হৈছে স্বভাৱনা, স্বদেশী ভাৱনা, নিজত্ব, স্বভাষা ভূষা সকলো সংস্কৃতি এই স্বদেশীৰ ওপৰত। আৰু পঞ্চমটো হৈছে নাগৰিক কৰ্তব্যবোধ। আজি আমাৰ শিক্ষিত সব হৈ গৈছো, কিন্তু নাগৰিক কৰ্তব্যবোধৰ পৰা আঁতৰি গৈ আছো। নাগৰিক কৰ্তব্যবোধৰ পৰা আঁতৰি যোৱাৰ কাৰণে আজিৰ যে এই ইমানবিলাক হুলস্থুল হৈ আছে, কিবা এটা হোৱাৰ লগে লগে আমি প্ৰতিবাদ কৰিবলৈ যোৱাৰ পিছত স্কুল ঘৰটো ভাঙি জ্বলাই দিছো, অফিচ ঘৰটো ভাঙি জ্বলাই দিছো। কিবা এটা প্ৰতিবাদ কৰিবলৈ যাওঁ, মোৰ ইচ্ছা গৈছে মোৰ গাড়ীখন নি পেলাই ৰাস্তাৰ মাজত থৈ দিছো, যাবলৈ কাৰোবাৰ অসুবিধা হৈছে, কাৰেণ্টটো জ্বলাই ৰাখিছো। এই যি নাগৰিক সমস্যা, নাগৰিক বোধ যোজনা নোহোৱা হৈছে, এই নাগৰিক কৰ্তব্যবোধ। এই 5টা বিষয় আপোনালোকক মই অনুৰোধ কৰিছো, এই বিষয়কেইটা। আৰু আপোনালোকক মই অনুৰোধ এইটো কৰিছো, যিসকলে ইয়াতে পঢ়ি আছিল, এয়া 5টা বিষয়কে মই অনুৰোধ তেখেতসকলকো আপোনালোকে দিব। গতিকে আজিৰ যি এইটো অনুষ্ঠান বৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, সেইকাৰণে মই দেৱীপ্ৰসাদ অধিকাৰীক মোৰ ফালৰ পৰা স্বাগতম জনাইছো, মোৰ ফালৰ পৰা অভিনন্দন জনাইছো। অভিনন্দন। দিনাংক ইয়াৰ পাছতে